এইটো আপোনাৰ আইফোন এচি ফাৰ্ষ্ট জেনেৰেশ্যন হয়। এইটো 32 GB ষ্ট'ৰেজ, ইয়াৰ 64 GB ষ্ট'ৰেজ আহে। এটা 6S একদম A1 কণ্ডিশ্যন। আপোনালোকে আহক আৰু দাদাৰ দোকানত লৈ যাওক। হেল্ল' গাইছ, ৱেলকাম জনাইছোঁ মই নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ গণেশগুৰি। কিয় গৈ আছোঁ আপোনালোকে এতিয়া মই জনাম, কাৰণ সকলোৱে ভাবোঁ দামী ফোন ল'ম, আইফোন ল'ম, OnePlus ল'ম, কিন্তু টকাৰ অসুবিধাত আমি ল'ব নোৱাৰোঁ। কিন্তু এই কল্পনাটো আজি দূৰ কৰিব বিচাৰিছোঁ, কাৰণ মই গৈ আছোঁ মোবাইল ছেকেণ্ড হেণ্ড ষ্ট'ৰত। ফাইনেলি দাদাৰ দোকানত পালোহি, আৰু দাদাৰ দোকানত কি কি আছে কি নাই আপোনালোকক মই গোটেই ষ্টকবোৰ দেখাবলৈ চেষ্টা কৰিম। এয়াই দাদাৰ দোকান। এতিয়া মই বৰ্তমান সোমাই গৈছোঁ। দাদা আছে দোকানত, দাদাই আছে, তো চব ষ্টকবোৰ দাদাই দেখাব, আৰু আপোনালোকক চব যি ষ্টক আছে সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু এয়াই বৰ্তমান এটা ষ্টকত উলিয়াই থৈছে, এইকেইটা মই চব সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। এয়া আৰু দাদা নমস্কাৰ সকলোকক। আমি মানে ছেকেণ্ড হেণ্ড মোবাইলত ডিল কৰোঁ, হ'লচেলিং আৰু ৰিটেইলিং দুটাই। আপুনি ছিংগল পিচৰ কাৰণেও আহিব পাৰে, আপুনি যদি বিজনেছ কৰিব খুজিছে বাল্কৰ কাৰণেও আহিব পাৰে। তো আপুনি এণ্ড্ৰইড, আইফোন চব মডেল এভেইলেবল থাকিব। মুঠতে মানে 10 পিচৰ পৰা 20 পিচ কোৱান্টিটি এভেইলেবল চব মডেলতে থাকে। তো দাদাৰ চেনেলৰ থ্ৰু দি আপোনালোকে আহক, মই কিবা এটা আপোনালোকক ডিছকাউণ্ট কৰি দিম। আপোনালোকক অলপমান মডেল দেখাই দিওঁ, যিহেতু ভিডিঅ'টো ডাঙৰ নকৰোঁ পটককৈ। এতিয়া দাদা ফাৰ্ষ্ট টাইম মই সুধিব বিচাৰিছোঁ, আপোনাৰ লোকেশ্যনটো কোনটো ছাইটত আছে আপুনি কৈ দিয়ক। আচ্ছা, এইটো আপোনাৰ গণেশগুৰি হ'ল। গণেশগুৰি পাঞ্জাবী গলি হ'লচেল মাৰ্কেট কয়। আপুনি যদি গণেশ মন্দিৰ দি থ্ৰু দি আহে, আপুনি গণেশ মন্দিৰৰ পৰা ইউকো বেংক থ্ৰু দি আহিব পাৰে। আপুনি গুগলত যদি চেক বিফৰ চেল মাৰে, তো আপুনি একজেক্ট লোকেশ্যনটো পাই যাব। ঠিক আছে, এতিয়া আমি নহ'লে ষ্টক কেইটা দেখাই দিওঁ। ঠিক আছে, মই আপোনাক কেইটামান আইফোনৰ ষ্টক আইফোন পাই যাব। আইফোন আপোনাৰ 5S আছে। এইটো 5S আৰু AC এইটো 5S আপোনাৰ 16 GB হয়, আপুনি 4000ত পাই যাব। ঠিক আছে, 4000। এইটো আপোনাৰ আইফোন এচি ফাৰ্ষ্ট জেনেৰেশ্যন হয়। এইটো 32 GB ষ্ট'ৰেজ, ইয়াৰ 64 GB ষ্ট'ৰেজ আহে। 5500 to 6000ৰ ভিতৰত পাই যাব এইটো মডেল। এইবোৰ আপোনাৰ আইফোন 7 6S আছে এভেইলেবল, কোৱান্টিটিত পাই যাব। আইফোন 7 যিমান আছে আপোনাৰ চব ফ্ৰেছ হয়। আচ্ছা, 7 কোৱালিটি কেনেকৈ? এইটো আপোনাৰ 7 মানে পূৰা একদম ফ্ৰেছ হয়, আপুনি চাব পাৰে, আপোনাৰ ভিউৱাৰক দেখাব পাৰে। যিমান আছে বেটাৰী হেল্থ আপোনাৰ চাওক 96, 85, 91। চাওক কেমেৰা, চাওক আইফোনৰ কেমেৰা, চাওক আইফোনৰ দমেই হৈছে কেমেৰা। এইটো আপোনাৰ 13 মেগাপিক্সেলো মানে এণ্ড্ৰইডতকৈ বহুত ভাল থাকে কেমেৰা কোৱালিটি। এইটো আপোনাৰ আইফোন 7 হয়, 32 GB, আপুনি A+ কণ্ডিশ্যন হয়। এইটো আপুনি 9000ত পাই যাব। আপোনালোকে দেখিব পাৰে, চাওক 6S নেকি ছাৰ? দাদা 6S একদম A1 কণ্ডিশ্যন। আপোনালোকে আহক আৰু দাদাৰ দোকানত লৈ যাওক। হয়, আপোনাৰ অকলে পাব দামী ফোন ল'ম, OnePlus ল'ম, কিন্তু দাদাৰ দোকানত আপোনালোকে আহক আৰু চাই যাওক আৰু কিনক। দাদা আৰু কিবা এণ্ড্ৰইডৰ দেখাচোন। এণ্ড্ৰইড আপোনাৰ OnePlus দেখাই দিওঁ, OnePlus বহুত জনে ল'ব খোজে। ঠিক আছে, তো আপোনাৰ OnePlus একদম কম দামী মডেলটো দেখাই দিওঁ আগতে। কম দামী মানে আপোনাৰ এইটো 6GB ৰেম, 64GB ষ্ট'ৰেজ হয়। ঠিক আছে, OnePlus 3T এইটো আপুনি 5000ত পাই যাব। 5000। এইটো বহুত কম ৰেট হয়, বাকীবোৰত এনেকুৱা ৰেটত আপুনি নাপাব। আৰু আপোনাৰ OnePlus 5 হৈ গ'ল, ইয়াতকৈ অলপমান আপগ্ৰেড মডেল হয়। ইয়াত আপোনাৰ 8GB ৰেমো পাই যাব, ইয়াৰ 6GB ৰেমো পাই যাব। তো 6GB ৰেমটো আপোনাৰ 7000 আহি যাব, 8GB ৰেমটো আপোনাৰ 8000 আহি যাব। আপুনি যদি হ'লচেলিঙৰ কাৰণে ল'ব খোজে, আপুনি হ'লচেলিঙৰ কাৰণেও আহি কিনে লৈ যাব পাৰিব। ইয়াত হ'লচেলিঙৰ কাৰণে দিয়ে, হ'লচেলিঙৰ কাৰণেও দিয়া হয়। আপুনি মিনিমাম 10 পিচ ল'ব লাগিব হ'লচেলিঙৰ কাৰণে। আপুনি OnePlus 6 পাই যাব। এইটো OnePlus 6 6GB ৰেম আৰু 8GB ৰেমো আপুনি চাব পাৰে, একদম কণ্ডিশ্যন নতুন হয়। A1 কণ্ডিশ্যন, চাওক একো স্ক্ৰেচ নাই, একো স্ক্ৰেচ নাপাব আপুনি। মজা কণ্ডিশ্যনত আছে। আপোনালোকে আহক আৰু সোনকালে আহক আৰু সোনকালে লৈ যাওক। এইটো আপোনাৰ 6GB ৰেমটো আপোনাৰ 9000 আহি যাব, 8GB ৰেমটো আপোনাৰ 10000 আহি যাব। আচ্ছা, আপুনি বাকী আৰু Samsung Vivo আছেনে? ৰিয়েলমিও পাই যাব, মানে গোটেই ষ্টক আছে। মানে ছিংগলকৈ পোৱাটো অলপমান টান হ'ব। আপুনি গোটেই মডেলৰ ষ্টক পাই যাব, MI পাই যাব। ঠিক আছে, ষ্টক মানে এভেইলেবল আছে এনি টাইম। মুঠতে মানে 500 to 700 পিচ এনি টাইম এভেইলেবল থাকে, চব মডেল মানে মিলাই কেনে। ঠিক আছে, ইয়াতে আপুনি অপো চপো আছে,
আটাইতকৈ ল'ৰ পৰা কোনটো দামৰ পৰা আৰম্ভ হয় ল' প্ৰাইচ আপুনি ভাবি লওক এণ্ড্ৰইডত 2500 পৰা 3000 এটা ভাল 4G ফোন পাই যাব আপুনি আচ্ছা আৰু আইফোনৰ ল' কিমানলৈকে ল আপুনি 4000 পাই যাব 4000 আৰু আইচ আইএছ আপোনাৰ আইফোন আপোনাৰ 90000 লগে আছে আইচটো দেখাই দিয়কচোন দেখাই দিয়কচোন 13 Pro Max এটা আছে আপোনালোকে ভিডিঅ'ত বিশ্বাস নকৰিব পাৰে কিন্তু আপুনি দোকানত আহক ভিজিট কৰক আৰু মোবাইল চাওক লৈ যাওক A1 কণ্ডিশ্যনত এইটো অকল 2 মাহ পুৰণা ফোন হয় আপোনাৰ 2 মাহ পুৰণা আৰু গ্যাৰাণ্টি আছে না এইটো গ্যাৰাণ্টি আছে আপুনি ৱাৰেণ্টি আছে 10 মাহৰ ৱাৰেণ্টি পাই যাব আচ্ছা হয় আপোনালোকে ষ্টক এটা চালে আৰু ইয়াতো আছে আৰু গোটেইবিলাক দেখাবলৈ আৰু এতিয়া টাইম নাই বুলি ক'ব পাৰি ভিডিঅ'টো দীঘল হৈ যাব তাৰ কাৰণে অলপ মই ছুটিকে কৰি দিছোঁ আৰু আপোনালোকে আহক আৰু ইয়াত নানা ধৰণৰ মোবাইল আছে আপোনালোকে আহক আৰু কিনক কম দামত পাই যাব থেংক ইউ দাদা আপুনি ইমান ব্যস্তৰ মাজতো আপুনি ভিডিঅ' এটা দেখালে আপুনিও এটা আপোনাৰ টাইম এটা দিছে ভিডিঅ'ৰ কাৰণে দাদাৰ চেনেলৰ সাবস্ক্ৰাইব কৰি ৰাখক দাদা বহুত ভাল কাম কৰি আছে নিশ্চয় আগতে যাই কেনে আৰু বেছিকৈ ভিডিঅ' বনাব পাৰিম এনেকৈ আৰু দাদাৰ নাম্বাৰটো স্ক্ৰীণত আহিব আপোনালোকে স্ক্ৰীণত আহিব আৰু এই নাম্বাৰত আপোনালোকে কল কৰক আৰু লোকেশ্যন যদি বিচাৰি নাপায় আপুনি কল কৰক আৰু আহক A1 কণ্ডিশ্যনৰ মোবাইল আপোনালোকে লৈ যাওক আমাৰ মানে এটা ইউটিউব চেনেলো আছে দাদাক জনাইলো তাতে মানে আপুনি কি হয় আপুনি লেটেষ্ট আপডেট পাই যাব কি ষ্টক সোমাই আছে আৰু বা কিবা অফাৰো চলিলে আমি উইকেণ্ড অফাৰো দিওঁ ভাবিলোঁ হঠাৎ কিছুমান মোবাইলত এসপ্তাহৰ কাৰণে দামটো কমাই দিওঁ আপুনি সেইটো চাব পাৰে সেইটো থ্ৰুদি এই মজা দাদাৰ ইউটিউব চেনেল এটা আছে ডিছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব চাই থাকক থেংক ইউ